ৰাতিপুৱা হাঁহৰ গঁৰাল চাফাৰীৰে মোৰ দিনটোৰ কাম আৰম্ভ কৰিলোঁ। এইটো মোৰ বিশেষ দায়িত্ব আৰু ময়ে কৰিব লাগিব, কাৰণ এই হাঁহ কুকুৰাকেইটা পালন কৰাৰ আগতে এই চৰ্ত মই মানি লৈছিলোঁ। তাৰ পাছতেই CSPৰ কামত লাগি গ'লোঁ। CSPত সমস্যাৰ শেষ নাই আৰু এই সমস্যাবিলাক সমাধান কৰি থকাৰ সময়তে মিস্ত্ৰীও আহি গ'ল আৰু মিস্ত্ৰীসকল আজি আমাৰ ঘৰৰ কামত লাগি গ'ল। আজি ঘৰ বনোৱাৰ আমাৰ দ্বিতীয়টো দিন আৰু বিভিন্ন ধৰণৰ কাম কাজবিলাক আজি আগবাঢ়িছে। নতুন বাঁহ, নতুন চাটাৰ নতুনকৈ পেলোৱা হৈছে আৰু ইয়াৰ মাজতে মাছ বেপাৰী এজনে আহি এটা ঢেকেৰা মাছ আমাক জোৰ জবস্তি কৰি দি গ'ল। ওজন প্ৰায় 1 কেজি 700 গ্ৰাম। পইচা পাছত দিবলৈ ক'লে মোক আৰু মাছটো ল'বলৈ মন নাছিল, কিন্তু সি জোৰ জবস্তি কৰি মাছটো নিজে দি পাছত মাছটো কাটি পেলাই থৈ গুচি গ'ল। বেপাৰীটো আমাৰ চিনাকি আৰু সি আমাৰ ঘৰলৈ আহি এনেদৰেই মাছ জোৰ জবস্তি কৰি আমাক দি থৈ যায় আৰু আজি হাতত পইচাও নাছিল, গতিকে তাক সি জোৰ জবস্তি কৰি দি থৈ গ'ল আৰু আমি ল'লোঁ। ইফালে মিস্ত্ৰী আমাৰ কাম চলি আছে আৰু তাৰ মাজতে আমাৰ CSPৰ কামো চলি আছে। CSPত ছাৰ্ভাৰৰ বহুত সমস্যা আৰু লিংক নাথাকিলে কাম কৰিবলৈ বহুত দিগদাৰ হয়, আমাৰ বহুত অসুবিধা হয়। এনেদৰে দিনটো পাৰ হৈ যোৱাৰ পিছত সন্ধিয়ালৈ আমাৰ ঘৰৰ কিছু কাম আগবাঢ়িল আৰু এই যিমানবোৰ আমাৰ কাম হৈ আছে, এই কামৰ আঁৰৰ মূল মানুহজনী হৈছে মোৰ মা আৰু তেওঁৰ বাবে এইবোৰ সম্ভৱ হৈছে। পাছলৈ ভালকৈ এদিন তেওঁৰ বিষয়ে ক'ম।